হয় মাজুলীৰ পৰা ৰঙা বাওধান যাব বিদেশলৈ কি প্ৰচেষ্টাত এয়া লৈ যোৱা হ'ব সবিশেষ আমি মাজুলী জিলাৰ যিজন কৃষি বিষয়া তেওঁৰ পৰা পুনে পুনে জানিবলৈ চেষ্টা কৰিম তেখেত আমাৰ লগত উপস্থিত আছে কি ক'ব ছাৰ এটা সুন্দৰ পদক্ষেপ বুলি এই মুহূৰ্তত ক'ব লাগিব কি ক'ব আমি এইবাৰ এটা ডাঙৰ পদক্ষেপে লৈছোঁ যেটো 267 মেট্ৰিক টন ৰঙা বাও পেডিটো যাব আমাৰ আৰু হেতু যাবৰ কাৰণে আমি যোগাযোগ কৰাৰ পাছত আমি গম পাইছোঁ যে IVC এগ্ৰোভেট বুলি কোম্পানী এটা আছে প্ৰাইভেট লিমিটেড দিল্লীৰ হয় কৰ্পৰেট অফিস বম্বেত আছে বাৰু দিল্লীত হয় তেখেতসকল আগবাঢ়ি আহিছে যেহেতু এইটো গম পোৱা গৈছে যে এইটো কমপ্লিটলি অৰ্গেনিক প্ৰথমতে অহাৰ পাছত মই যেতিয়া FPC-টোৰ লগত যোগাযোগ কৰি দিছিলোঁ ফাৰ্মাৰ অৰ্গেনিক প্ৰডিউচাৰ কোম্পানীটোৰ লগত তেতিয়া তেখেতসকলে ইয়াৰ পৰা চেম্পল লৈ তাত টেষ্টিং কৰিলে টেষ্টিং কৰোঁতে গম পালে যে এইটো অৰ্গেনিকে হয় গম পোৱাৰ পাছত আমাৰ যিটো FPC আছে মাজুলী অৰ্গেনিক ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানী তাৰ BOD সকলৰ লগত মই কথা পাতিব দিলোঁ কথা পতাৰ পাছত তেখেতক সময় দিলে যে ইমানখিনিত আমাক যিমানখিনি পাৰ 267 মেট্ৰিক টন আমি এতিয়া মাজুলীৰ পৰা পঠাব পৰা হৈছোঁ আৰু এইটো যাব দিল্লী বেছ কোম্পানীটোৱে লৈ যাব প্ৰচেছিঙৰ কাৰণে সিহঁতৰ চনেপাত বুলি জেগা এটা আছে তাত প্ৰচেছিং ইণ্ডাষ্ট্ৰি আছে যিটো মোক কৈছে তাত প্ৰচেছিং হ'ব হৈ মেলি তেওঁলোকে এপিডাৰ থ্ৰুৱেদি বাহিৰলৈ সেইটো ইউৰোপিয়ান কাণ্ট্ৰিলৈ নিম বুলি আমাক কথা দিছে আৰু আমি ভৱিষ্যতৰ কাৰণে কিমান কুইণ্টেল সাজু কৰি তোলা হৈছে 260 তাৰমানে কুইণ্টল বুলি ক'লে 2670 কুইণ্টল তেওঁলোকৰ পৰা আহিব ইয়াৰ পৰা গুছি একদম চনেপাতলৈকে গুচি যাব এই বছৰটো আৰু তেখেতসকলৰ আমি কথা পাইছোঁ তেখেতসকলে কৈছে যে আমি 1000 মেট্ৰিক টন তাৰমানে 1 লাখ কুইণ্টললৈকে 10,000 কুইণ্টললৈকে তেখেতসকলে আৰামত লৈ যাব পাৰে এতিয়া আমাৰ 10,000 কুইণ্টেল দিব পৰাকৈ জিলাখনৰ সক্ষমতা আছে নাই আমি সেইটো কৰাব লাগিব যেহেতু এইবাৰ দিয়ালোঁ 2670 কুইণ্টল আৰু ঘটনাটো হয় কি এই অৰ্গেনিক প্ৰডিউচাৰ কোম্পানীটোৰ যিসকল শ্বেয়াৰ হোল্ডাৰ আছে তেখেতসকলে এইটোৰ পৰা গৈও নিজৰ কাৰণেও ৰাখে নহয় বাও চাউলটো থাকি ছাৰপ্লাছটোহে দিয়ে তেনেকুৱাও আছেতো আমাৰ ফাৰ্মাৰ খেতিয়ক তেনেকুৱাও আছে এতিয়া মাজুলীৰ বিশেষকৈ কোন কোন স্থানত এই ৰঙা বাওখিনি উৎপাদন হয় আমাৰ এইটো কয় ঠাকুৰসুতি বুলি যিটো এৰিয়া আছে আমাৰ কমপ্লিট এই ইয়াৰ বেক চাইডে পৰে তাত তেওঁলোকৰ 1000 ফাৰ্মাৰ আছে সেই সকলো ফাৰ্মাৰৰ পৰা তেখেতসকলে FPC-টোত কালেক্ট কৰি এতিয়া সেই কোম্পানীটোৰ লগত লগ লাগি তেওঁলোকে এটা ৰেট নিৰ্ধাৰণ কৰি ইয়াৰ পৰা সেইখিনি এটা এগ্ৰিমেণ্ট হৈছে তেওঁলোকৰ মাজত এগ্ৰিমেণ্ট হৈ এই বস্তুখিনি লৈ এজন কৃষকে 1 কুইণ্টেল ধানৰ পৰা কিমানমান টকা আজিৰ তাৰিখত উপাৰ্জন কৰিছে বুলি ক'ব পাৰে এতিয়া তেওঁলোকে যিটো লৈছে এনে আমাৰ MSP হ'ল 2500 টকা ধানৰ ক্ষেত্ৰত কিন্তু তেওঁলোকে 3,450 rupees কে পাৰ কুইণ্টল দিয়া হৈছে বহুখিনি কৃষক উপকৃত হৈছে হয় গোটেই 1000টোতো তেখেতসকলৰ শ্বেয়াৰ হোল্ডাৰে আছে তেখেতসকলৰ 1000টো শ্বেয়াৰ হোল্ডাৰে আছে আৰু যিসকলে তেখেতসকলৰ লগত লগ লাগি FPC-টোৰ লগত লগ লাগি এইখিনি বস্তু দিছে অৰ্গেনিকভাৱে উৎপাদিত হোৱা সামগ্ৰীটো এই গোটেইখিনি উৎপাদিত হৈছে উৎপাদিত হৈ তেখেতসকলে ভাল এটা লাভ পাইছে বৰ্তমান সময়ত 1000 কৃষক মোটামুটি জড়িত হৈ আছে আৰু আমাৰ প্লেন হৈছে ইয়াৰ অহা বছৰ আমি 2670 কুইণ্টলৰ কথা এতিয়া কৈছোঁ আমি 10,000 কুইণ্টললৈকে আগবাঢ়িম চেষ্টা কৰিম হয় অহা বছৰ লক্ষ্য এটা আছে তাকে আমি FPC-টোক যিমান পাৰোঁ আৰু লাগে সেইটো মেম্বাৰ বঢ়াই লওক সেই এৰিয়াটোত তাকলৈ মই কৈছোঁৱে তেওঁলোকে কৈছে যে প্ৰায় 3000 কুইণ্টেল ৰঙা বাওধান যাব বিদেশলৈ ইয়াতে বেনাৰখন লগোৱা হৈছে মই দেখুৱাইছে যে উদ্যান শস্য খাদ্য সংশোধন বিভাগ অসমৰ অধীনত মাজুলীৰ এগ্ৰো অৰ্গেনিক কৃষক উৎপাদক যি কোম্পানী তেওঁলোকৰ জৰিয়তে যাব মধ্য এছিয়া আৰু ইউৰোপ মহাদেশৰ বিভিন্ন দেশলৈ যাব আমি সামগ্ৰিকভাৱে সেই পৰিৱেশটো দেখুৱাই আছোঁ আৰু তাৰ সমান্তৰালকৈ মই গুদামঘৰৰ ভিতৰ ভাগৰ পৰিৱেশ দেখুৱাম ইতিমধ্যে সাজু কৰি তোলা হৈছে 2500 কুইণ্টেল ধান ইতিমধ্যে লৈ যোৱা হ'ব তাৰ সমান্তৰালকৈ এই সময়ত ধান ইয়াতে সাজু কৰা হৈছে আমি সামগ্ৰিকভাৱে সেই পৰিৱেশটো দেখুৱাই আছোঁ আৰু মন্তব্য ল'বলৈ চেষ্টা কৰিম এই মুহূৰ্তত কি ক'ব আমি মূল কথা হ'ল যে মাজুলীত আমি কৃষিৰ ক্ষেত্ৰত আৰু আমাৰ মাছৰ ক্ষেত্ৰত এই দুটাৰ ক্ষেত্ৰত আমাৰ মাজুলীত বহুত স্কোপ আছে যেহেতু আমাৰ ৰাস্তা ঘাট ভাল হ'ল বিল্ডিংবিলাকে প্ৰায় হ'লেই আমাৰ যিমানখিনি প্ৰয়োজন আছিলে এতিয়া আমাৰ কৃষকসকল বা বাকী মৎস্যজীৱীসকল যদি মানে আৰ্থিকভাৱে উন্নয়ন ঘটিব পাৰে তেতিয়াহ'লে মাজুলীৰ অৰ্থনৈতিক উন্নয়ন হ'ব
আৰু সেই আশাতে আমাৰ গোটেইখিনি আমাৰ কৃষিৰ লগত জড়িত কৃষি বিষয়াসকলে যথেষ্ট লাগি আছে। আৰু মাজুলীবাসীৰ কাৰণে এটা ভাল দিন আজি যে 267 মেট্ৰিক টন আমাৰ ৰঙা চাউল যিটো সেই চাউলটো বাহিৰত যাব, ডুবাইত যাব বুলি কৈছে, প্ৰথম মুম্বাইত যাব। গতিকে এই ট্ৰেণ্ডটো যদি আমি ধৰি ৰাখিব পাৰোঁ আৰু মাৰ্কেটিঙৰ ব্যৱস্থা কৰিলে মাজুলীত আমাৰ কিন্তু শস্যৰ ক্ষেত্ৰত আমি বহুত বেছি আগবাঢ়িব পাৰিম আৰু মাজুলীৰ খেতিয়কসকলক আমি এটা আৰ্থিকভাৱে যথেষ্ট টনকিয়াল কৰিবলৈ সক্ষম হ'ম। ধানৰ উপৰিও এতিয়া প্ৰথম আমি এটা আৰম্ভ কৰিছিলোঁ যে আমাৰ যিখিনি আমাৰ শাক পাচলি আছে হৰ্টিকালচাৰৰ ক্ষেত্ৰত আমাৰ মাজুলীত এতিয়াও দুখ লগা কথা যে খাৰুপেটীয়াৰ পৰা চব্জি আনিব লগা হয় মাজুলীৰ নিচিনা ঠাই এখনত। গতিকে সেইটো প্ৰায় আমি এইবাৰ অলমষ্ট বন্ধ কৰিবলৈ সক্ষম হৈছোঁ, যদিও 100% হোৱা নাই, কিন্তু কেইমাহমানৰ ভিতৰতে 100% হ'ব। আমাৰ কৃষকসকল আগবাঢ়ি আহিছে আৰু তেওঁলোকে শাক পাচলিৰ খেতি কৰি বহুত বেছি লাভ পাইছে ধান বা সৰিয়হ কৰাতকৈ। লগতে আপোনালোকে নিশ্চয় গম পাইছে যে মাছৰ ক্ষেত্ৰত মাছৰ পোনাটো আমাৰ বিশেষকৈ অসমীয়া মানুহে মাছৰ পোনা কৰিব জানে বুলি মানে একদম নাছিলে, আমি বিচাৰিয়ে পোৱা নাছিলোঁ। কিন্তু এইবাৰ আমি প্ৰথম চাৰিওফালে ট্ৰেইনিং দিলোঁ, দিয়াৰ পিছত যেতিয়া মানুহখিনি আগবাঢ়ি আহিল, মাছৰ পোনাৰ ক্ষেত্ৰত আমি অলমষ্ট স্বাৱলম্বিতা এইবাৰ অনুভৱ কৰিছোঁ আৰু কোনো বঙালমৰা বা নগাঁৱৰ পৰা আহে মাছৰ পোনা আমি আনিব লগা হোৱা নাই। আৰু এইটো ট্ৰেণ্ড যদি ধৰি ৰাখিব পাৰোঁ তেতিয়াহ'লে মাছৰ পোনা উজনি অসমত অহা বছৰ মাজুলীয়ে সম্পূৰ্ণৰূপে ছাপ্লাই দিব পাৰিব। হয়, আচলতে মাজুলীৰ কাৰণে আজি এটা শুভ দিন। আচলতে আমি বজাৰবোৰী আমি হাবাথুৰি খাই থাকোঁ, সেই বজাৰ আজি মাজুলীৰ পদূলিত আহি পোৱা বুলিয়ে ক'ব লাগিব আমি। কাৰণ কৃষি ক্ষেত্ৰত আটাইতকৈ প্ৰত্যাহ্বানটোৱে হৈছে বজাৰ, আৰু কৃষকৰ বজাৰ হ'লেই নহ'ব যে কৃষক লাভৱানো হ'ব লাগিব। কিন্তু আজি যিটো দেখিছোঁ যে মাজুলীৰ ৰঙা বাও ধানে যিটো আমাৰ চৰকাৰী সামৰ্থ্য মূল্য, যিটো মিনিমাম ছাপোৰ্ট প্ৰাইচ, তাতকৈও তেওঁলোকে 10 টকা, প্ৰায় 10 টকা বেছি, মানে প্ৰতি কেজিত পাৰ কেজিত বেছিকৈ তেওঁলোকে পাইছে। গতিকে মাজুলীৰ কাৰণে এইটো এটা সুখবৰ। আৰু যিটো আমাৰ এগ্ৰ' প্ৰডিউচাৰ কোম্পানী, যিটো অৰ্গেনিক এগ্ৰ' প্ৰডিউচাৰ কোম্পানী লিমিটেডে কৰিছে, তেওঁলোকৰো যিটো আমাৰ তেওঁলোকৰ কোম্পানী বা কৃষক গোটটোত যিবিলাক আমাৰ কৃষক সদস্য আছে, তেওঁলোকেও নিশ্চয় লাভৱান হ'ব আৰু উৎসাহিত হ'ব। কাৰণ বজাৰ নহ'লেতো উৎপাদন কৰি লাভ নাই। আজি আমি বিভিন্ন আধুনিক কৃষি পদ্ধতি কৰি আমি উৎপাদন বঢ়াবলৈ সক্ষম হৈছোঁ, কিন্তু আমি বজাৰখন ঠিকমতে পোৱা নাই। সেইটো সদায় আমাৰ প্ৰশ্ন এটা আহি থাকে। কিন্তু আজি সেই প্ৰশ্নটো কিছু হ'লেও মাজুলীৰ বাও ধানৰ খেতিয়কসকলে তাৰ এটা সঠিক বজাৰ পোৱা বুলিয়ে মই ক'ব বিচাৰোঁ। এতিয়া আমাৰ এইখিনি আমাৰ চনেপথ দিল্লীলৈ যাব, তাত মানে ভেলু এডিশ্যন হয় মধ্য এছিয়া আৰু আমাৰ ইউৰোপিয়ান আৰু আৰবিয়ান কাণ্ট্ৰিবিলাকলৈ এই ধানখিনি ৰপ্তানি হ'ব। গতিকে এইটো তাৰমানে আমাৰ স্থানীয় বজাৰৰ উপৰিও দেশীয় বজাৰ আৰু বিদেশৰ বজাৰতো মাজুলীৰ ৰঙা বাও ধানে স্থান দখল কৰিব। সেইটো এটা আচলতে মাজুলীৰ কৃষকৰ কাৰণে গৌৰৱৰ কথা। মই এইখিনিতে আকৌ মই অলপ আগতে কৈছোঁৱেই যে মাজুলী আচলতে এনেকুৱা সাৰুৱা ঠাই। আমি আচলতে মই বাৰে বাৰে কৈ আছোঁ, বজাৰ যদি নহয় উৎপাদন কৰি লাভ নাই। আৰু আমি দেখিছোঁ যে মই যিহেতু উদ্যান শস্য আৰু খাদ্য সংসাধনৰ সঞ্চালক, মই এইটো কথাতেই গুৰুত্ব দিম, বেলেগ খেতি কৰিব নালাগে বুলি মই কোৱা নাই, অলপ আগতে কৈছোঁ। কিন্তু স্বনিয়োজন, আত্মসংস্থাপন কৰিব হ'লে কৃষিৰ ক্ষেত্ৰত কিন্তু উদ্যান শস্যৰ ক্ষেত্ৰখনত প্ৰচুৰ সম্ভাৱনা আছে আৰু অসমৰ মাটি এনেকুৱা সাৰুৱা, সেইটোতো এটা প্ৰশ্ন আহে, উদ্যান শস্য কৰিলেই লাভৱান হ'ম নেকি? মই কৈছোঁ যে পৰিকল্পিতভাৱে বজাৰ যদি আমি একে সময়তে সকলোৱে বতৰত কৰোঁ, উভৈনদী হ'ব। গতিকে আমাৰ চৰকাৰৰ কৃষি বিভাগৰ মাজুলীৰ জিলা কৃষি বিভাগৰ বিষয়া, আৰু মই ইয়াত মাজুলীত দেখিছোঁ আমাৰ জিলা কৃষি বিভাগৰ সমানে জিলা প্ৰশাসনো, সাধাৰণ প্ৰশাসনো সমানে উৎসাহী যে কৃষিৰ ক্ষেত্ৰত আগবঢ়াই নি মাজুলীৰ যুৱক যুৱতীক এটা আত্মসংস্থাপনৰ বাট দেখুৱাব। আৰু ইয়াৰ স্থানীয় বিধায়ক মহোদয়ে কৈছে যে আমি প্ৰথম পদক্ষেপ হিচাপে লৈছোঁ কৃষিৰ ক্ষেত্ৰ, স্বনিয়োজনৰ ক্ষেত্ৰখন বিচাৰিছে কৃষিৰ ক্ষেত্ৰখনত যদি তেওঁ স্বনিয়োজনৰ বাট মোকলাব বিচাৰিছে, সেই ক্ষেত্ৰত মই ক'ম যে পৰিকল্পিতভাৱে মই এইকাৰণেই কৈছোঁ যে আমি কৃষি কৰিলেই নহ'ব, বজাৰমুখী শস্য
বজাৰৰ যেতিয়া চাহিদা আছে সেইটো দিশ ৰাখিয়ে যদি আমি কৃষি ক্ষেত্ৰখনত আগবাঢ়ো, মই ভাবোঁ আমাৰ নিবনুৱা যুৱক যুৱতী তথা কৃষকসকলে নিজৰ পৰিচালিতে বজাৰো পাব, স্বনিয়োজনৰ বাটও পাব, আত্মসংস্থাপন লাভ কৰিব, মাজুলীৰ কৃষি ক্ষেত্ৰখন ত্বৰান্বিত হ'ব, বিশ্বৰ বজাৰ দখল কৰিবলৈ সক্ষম হ'ব, স্থানীয় প্ৰয়োজন পূৰাব পাৰিব, বেলেগৰো প্ৰয়োজন পূৰাব পাৰিব, মাজুলীৰ কৃষক স্বাৱলম্বী হ'ব, আৰ্থিকভাৱে টনকিয়াল হ'ব। বোৰ্ড অফ ডাইৰেক্টৰ বাণীৰাম পাই। আমাৰ কোম্পানীটোৰ নাম হৈছে মাজুলী এগ্ৰ অৰ্গেনিক প্ৰডিউচাৰ কোম্পানী লিমিটেড। এই কোম্পানীটো 2017 চনতে স্থাপিত কৰা হৈছিল এক আঁচনিৰ জৰিয়তে, জৈৱিক মূল্য শৃংখল অভিযান। এই আঁচনিটো কেন্দ্ৰীয় চৰকাৰৰ আছিল আৰু ডাইৰেক্টৰ অফ হৰ্টিকালচাৰ এণ্ড এগ্ৰি অৰ্থাৎ উদ্যান শস্য খাদ্য সংসাধন বিভাগৰ জৰিয়তে আমি কাম কৰিছিলোঁ। আৰু এই কোম্পানীটো প্ৰথম 500জন কৃষক লৈ আমি গঠন কৰা হৈছিল। এই কোম্পানীটো এতিয়া বৰ্তমান 1000জন কৃষক হ'লগৈ। আৰু আজি জনাবলৈ পাই আমাৰ সুখী অনুভৱ কৰিছোঁ যে আমি 2017 চনৰ পৰা কোম্পানীটো চলাই আজি আমি ধান ইউৰোপ মহাদেশলৈ পঠাব পাই আমি সুখী অনুভৱ কৰিছোঁ। আৰু আমি এই আপাশতে আপোনালোকক অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু লগতে কৃষিমন্ত্ৰী অতুল বৰা ডাঙৰীয়াকো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেওঁলোকে এনেদৰে FPC বুক খুলি পেলাই আমাৰ এটা বৃহৎ বজাৰ পাবলৈ এটা ব্যৱস্থা কৰি দিছে। গতিকে আজি খুবেই গৌৰৱান্বিত হৈছোঁ আৰু মাজুলীবাসীৰ কাৰণে সুখৰ বিষয় এইটো। ধন্যবাদ। কিমান সেই পৰিৱেশটো দেখুৱাইছোঁ যে প্ৰায় 2000 কুইণ্টেল ধান বৰ্তমান ৰঙা বাও ধান বৰ্তমান গুদামত মজুত হৈ আছে। আৰু তাৰ বিপৰীতে মই জনাব বিচাৰিম যে আজি 25 কুইণ্টেল ধান লোড হৈছে গাড়ীত আৰু লৈ যোৱা হ'ব। মই সামগ্ৰিকভাৱে সেই পৰিৱেশটো দেখুৱাবলৈ চেষ্টা কৰিলোঁ। এনেধৰণে মাজুলীৰ কৃষকসকলৰ বাবে এক ভাল খবৰ। প্ৰায় 1000জন কৃষকে কৰি উলিওৱা কষ্টৰ মূল্য পাইছে বুলি ক'ব লাগিব, কাৰণ 1000জন কৃষক জড়িত হৈ থকা এই কোম্পানীত মধ্য এছিয়া আৰু ইউৰোপ মহাদেশলৈ পঠাব আৰু তাৰ সমান্তৰালকৈ 2000 কুইণ্টেলৰ অধিক ধান বৰ্তমান সময়ত ইয়াতে মজুত হৈ আছে। আৰু তেওঁলোকে অহা বছৰ 10,000 কুইণ্টেলৰ লক্ষ্য লৈছে বুলি মাজুলী জিলাৰ যিজন কৃষি বিষয়া আছে তেওঁলোকে আমাক জানিবলৈ দিছে।